এটা ফোন কলছ আহিছিল ৰিচেণ্টলি এগৰাকী চিষ্টাৰৰ। তেখেতে কৈছিল এনেকুৱা বহু ফোন কলছ আহি থাকে নিজৰ অভিজ্ঞতা শুনোৱাবলৈ, কিন্তু এগৰাকী চিষ্টাৰে মোক প্ৰায় 17টাৰ ওপৰত মিছ কল দিছিলে। সেইবাবে মই তেওঁক লগে লগে কল বেক কৰিছিলোঁ, ভাবিছিলোঁ কিবা বিপদত আছে চাগে। তেতিয়া তেওঁ মোক কৈছিলে যে মই আজি আপোনাক ডিষ্টাৰ্ব কৰি আছোঁ মিছ কল দি পেলাই, কিন্তু চিষ্টাৰ মই আপোনাক ডিষ্টাৰ্ব দিবলৈ ফোন কৰা নাই, মই আপোনাক অভিনন্দন আৰু শুভেচ্ছা আৰু মোৰ ধন্যবাদ দিবলৈ ফোন কৰিছোঁ, কাৰণ মই আজি বিগত 6 মাহ ধৰি মই ডিপ্ৰেশ্যনৰ 4th ষ্টেজত আছিলোঁ। কিন্তু মই আপোনাৰ ভিডিঅ' প্ৰায় এমাহমানৰ পৰা ৰেগুলাৰ আধা ঘণ্টা শুনিবলৈ আৰম্ভ কৰিছোঁ। মাত্ৰ আধা ঘণ্টা মই একো নকৰোঁ, যেতিয়াই মই কাম কৰোঁ শুই থাকোঁ। মই ডিপ্ৰেশ্যনত ইমান বেছি বেয়াকৈ গুচি গৈছিলোঁ যে মই অনবৰতে শুই থাকোঁ, অনবৰতে মই বিচনাত পৰি থাকোঁ। তেনেকুৱাতে মোক কোনোবাই এগৰাকী ৰেকমেণ্ড কৰিছিলে যে আপুনি চিষ্টাৰ ৰুমাৰ কথাখিনি শুনিবচোন, যি পাই পাব কিন্তু শুনিব। আৰু মই এনেই প্ৰথমতে যেতিয়া শুই থাকোঁ মই এনেই ক্লিক কৰি থৈ দিওঁ। প্ৰথম 3-4 দিন মই আপোনাৰ কথা একো বুজিও পোৱা নাই বা মই শুনিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ। কিন্তু লাহে লাহে কি হ'ল চিষ্টাৰ, 5 নম্বৰ দিনা মই যেতিয়া পৰি থাকোঁ আৰু আপোনাৰ ভিডিঅ' যেতিয়া নালাগে মোৰ কিবা অকলশৰীয়া লগা হ'ল, বহুত বেছি বেয়া লাগে। আৰু আপোনাৰ ভিডিঅ'টো লগাৰ লগে লগে এনে লাগে যেন কোনোবা মোৰ ওচৰত আছে, কোনোবাই মোক বুজনি দি আছে, কোনোবা মোৰ এতিয়াও বহুত অন্তৰংগ কোনোবা আছে যোনে মোক জীয়াই থকাৰ প্ৰেৰণা দি আছে। গতিকে মোৰ এটা এডিকশ্যনৰ নিচিনা হ'ল যে আপোনাৰ ভিডিঅ' মই আজি প্ৰায় 1 মাহ আধা ঘণ্টাকৈ সদায় শুনো। আৰু মই চিষ্টাৰ আজি মই বৰ আনন্দৰে কওঁ মোৰ ডিপ্ৰেশ্যনৰ পৰা মই প্ৰায় মুক্ত হৈ পৰিছোঁ। মোৰ জীৱনটো যেন আকৌ ঘূৰাই পাইছোঁ। কিবা এটা মোৰ সাংঘাতিক এটা মোৰ সুখ আৰু হেপ্পিনেছ এটা আহিছে। এনে লাগে আপুনি ক'ত থাকে নাজানো, কিন্তু এনে লাগে যেন আপুনি সকলো সময়তে মোকেই বুজাবলৈ সকলো কথা কৈ থাকে। আপোনাক কোটি কোটি ধন্যবাদ। বাৰু যি কি নহওক, পৰমাত্মাক ধন্যবাদ। মই কিয় দিলোঁ এই এক্সাম্পলটো যে কি হয় জানেনে, যি ভোজন আপুনি মনক দিব মনে তাৰ ওপৰত কাম কৰিব। একেবাৰে সহজ কথা। ৰাতিপুৱাই শুই উঠিয়ে যদি বেয়া কথাখিনি মনলৈ আহি যায়, মোক কোনোবাই দুখ দিছে, মোক কোনোবাই ঠগিছে, মোক কোনোবাই প্ৰবঞ্চনা কৰিছে, মোক তিৰস্কাৰ কৰিছে, অপবাদ কৰিছে, মোক আজি এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, যদি ফটককৈ মনলৈ আহি গ'ল শুই উঠিয়েই, সি কিন্তু স্থায়ী হৈ যাব। দিনটোত যদি আমি যিকোনো ব্যৰ্থ বা সমৰ্থ কথাক 21 বাৰ দিনটোত ভাবি লওঁ, এইটো আমাৰ ভাগ্য হৈ পৰে। ইট বিকামছ ৰিয়েলিটি, ইট বিকামছ ডেষ্টিনি। ই আমাৰ ভাগ্য হৈ পৰে। গতিকে কিয়নো সেইবিলাক ভাবি থাকিব লাগে? ঠগিছে সেয়া মোৰেই কৰ্মৰ ফল, এনেকৈও মানি লওকচোন। মই চাগৈ তেওঁক ঠগিছিলোঁ কোনোবা এটা জন্মত, মই চাগৈ তেওঁক বহুত দুখ আঘাত দি থৈ আহিছিলোঁ, সেইবাবে তেওঁ মোক এনেকৈ কৈছে, হয়নে? এনেকৈও ভাবি লওকচোন বাৰু এবাৰ। গতিকে ভাবাৰ লগতেতো সকলো, হয়নে? তেওঁ ঠগি আছে আপোনাক। আপুনি যদি এনেকৈ ভাবে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত, বেচেৰা আত্মাটোৱে ইমান বিকৰ্ম সংস্কাৰ লগত লৈ আহিছে, পৰমাত্মাই তেওঁক চকু মেলি চাওক, পৰমাত্মাই তেওঁক আশীৰ্বাদ কৰক, এনেকৈতো আপুনি ভাবিব পাৰে। সেইবাবে সকলো ভাৱনাৰ খেল। ৰাতিপুৱা শুই উঠি এই 5টা মহাশক্তিশালী সংকল্প আপুনি 5টা যিটো মই বাক্য ক'লোঁ খুব বেছিকৈ ক'ব। তাৰ লগতে দ্বিতীয়টো ক'ব, মই মাষ্টাৰ জ্ঞানী আত্মা, মই মাষ্টাৰ জ্ঞান সূৰ্য। জ্ঞান সূৰ্য মানে মোৰ কপালৰ সোঁমাজত জ্ঞানৰ চক্ৰ একদম এক্টিভেট হৈ আছে। কেনেকৈ? কাৰণ মই জানো, মই উপলব্ধি কৰিছোঁ মোৰ জীৱনত যি ঘটি আছে, যি সমস্যা, যি তনাৱ, যি প্ৰাপ্তি অপ্ৰাপ্তি দুখ সুখ যিবিলাক আছে মোৰ জীৱনত, সেয়া সকলো মোৰেই কৰ্মৰ ফল। এনেকৈ মানি লওকচোন দেই, মানি লওকচোন। চাওক, এতিয়া আপোনাৰ যেতিয়া জীৱনত দুখ আহে আমি মানি ল'বলৈ ইচ্ছা নকৰোঁ। মোৰ কি দুখ আছে, মোক কিয় তেওঁ তেনেকৈ ক'ব, মোক কিয় তেওঁ ঠগিব, মই তেওঁৰ কাৰণে ইমান কৰিলোঁ, ইমান কৰিছোঁ, আৰু তেওঁ মোক মনে মনে মোকেই ঠগি আছে, মনে মনে তেওঁ মোৰ ওপৰতে এইবোৰ কৰি আছে, মই গম নাপাওঁ, হয়নে? এনেকুৱা ধৰণৰ ভাৱনা আহি যায়। কিন্তু সেই মুহূৰ্ততে নিদিব তেনেকুৱা ভাৱনা আহিবলৈ, নিদিব। কিয় জানেনে? তেওঁ ইণ্ডিভিজুৱেল, তেওঁ ব্যক্তি বিশেষ, আপুনিও ব্যক্তি বিশেষ। তেওঁৰ জীৱনত লৈ অহা ফোল্ডাৰৰ কাম কৰি আছে। এনেকৈ ভাবকচোন, বেচাৰে নিজৰ পাৰ্টটোহে বজাই আছে ফোল্ডাৰ মতে। তেওঁৰ ডাইৰেক্টৰ আছে, তেওঁক তেনেকৈ ডাইৰেক্ট কৰি আছে, তেওঁ কামটো কৰি আছে। আৰু মই তেওঁৰ সেই বিকৰ্ম বেয়া সংস্কাৰৰ দ্বাৰা মই আক্ৰান্ত নহওঁ। ওলোটাই আমি কি কৰিব লাগে? ক'ব লাগে, তোমাৰ ভাল হওক,
তোমাৰ শুভ হওক, তুমি বিকৰ্মৰ পৰা সোনকালে উদ্ধাৰ হোৱা। মই তোমাক অন্তঃকৰণৰে স্বামী বা স্ত্ৰী হিচাপে যি বৰণ কৰিলোঁ মই নিস্বাৰ্থভাৱে তোমাক সহন কৰোঁ, গ্ৰহণ কৰোঁ, প্ৰেম কৰোঁ, সহযোগ কৰোঁ। তোমাৰ বহুত উন্নতি হওক, তোমাৰ জয় জয় ময় হওক সকলো ফালে। তুমি কৰ্মজীৱনত বহুত পদোন্নতি লাভ কৰা, তুমি সুস্বাস্থ্যৱান নিৰোগী আৰু দীৰ্ঘায়ু হোৱা, তোমাৰ জীৱনত দশো দিশে উন্নতি হওক। এয়াই মোৰ শুভ কামনা, শুভ ভাৱনা, আশীৰ্বাদ সদায় তোমাৰ লগত আছে আৰু আজীৱন থাকিব। তুমি বহুত ভাল, তুমি যেনেকৈ তুমি বহুত ভাল, তুমি পবিত্ৰ আত্মা। তুমি যি কাৰ্মিক একাউণ্ট লৈ আহিছা সেই কাৰ্মিক একাউণ্টৰ পৰা তুমি সোনকালে উদ্ধাৰ পোৱা, মুক্তি পোৱা। তোমাক মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান পৰমাত্মাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। এনেকৈ ভাবকচোন, হয়নে? ভাবিবহে লাগে দেই। আপুনি কঠোৰ নহ'ব ভাৱনাত। যেতিয়া আপুনি আনৰ বাবে চিন্তা কৰে তাত কঠোৰতা নানিব। যিমান আপুনি কঠোৰ হ'ব ভাৱনাত, আপোনাৰ মন আৰু বুদ্ধি বহুত দুখ পাব। আৰু সেয়াই ভাৰ মন বুদ্ধিয়ে সহ্য কৰিব নোৱাৰি এটা সময়ত আমি ডিপ্ৰেশ্যনৰ বলি হ'বলগীয়া হয়। গতিকে এনেকৈ 3 নম্বৰতে লিখিব যে মই শান্ত, মোৰ মন বুদ্ধি শান্ত, মই জ্ঞানী, মোৰ মন বুদ্ধি জ্ঞানী, মই শক্তিশালী, মই আভ্যন্তৰীণভাৱে শক্তিশালী, মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ, সবল আৰু স্বতন্ত্ৰ। স্বতন্ত্ৰতাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে আজিৰ যুগত। আমি সচৰাচৰ ইকনমিকেলি ডিপেণ্ডেণ্ট হ'ব বিচাৰোঁ, তাৰমানে পইচা পাতিৰ ক্ষেত্ৰত আমি ডিপেণ্ডেণ্ট হ'ব বিচাৰোঁ। মই কাৰোৰ পৰা নোখোজাকৈ মই আত্মনিৰ্ভৰশীল হৈ থাকিম। কিন্তু আৱেগৰ ক্ষেত্ৰত আমি নিৰ্ভৰশীল হৈ থকা দেখা যায়। আমি আৱেগৰ ক্ষেত্ৰত বেলেগৰ পৰা খোজোঁ, টকা পইচা খুজিবলৈ বেয়া পাওঁ, তাত আমি স্বনিৰ্ভৰশীল হৈ কামটো কৰি থাকিবলৈ ভাল পাওঁ। কিন্তু আমি আৱেগ খোজোঁ, তুমি মোক প্ৰেম দিয়া, ৰেচপেক্ট দিয়া, তুমি মোক গুৰুত্ব দিয়া, তুমি মোৰ মতে চলা, তুমি মোৰ বাহিৰে যেন আন কাকোকে নোচোৱা। সেই যিটো দুৰ্বলতা আমাৰ সেই আৱেগ বা সম্বন্ধৰ সময়ত, সম্বন্ধ মানেই আৱেগ জানো? সম্বন্ধ মানে এই যিবিলাক সূক্ষ্ম আৱেগ জানো? নহয়। সম্বন্ধৰ ফাউণ্ডেশ্যন হৈছে যে কোনোবা এজনে সেই ফাউণ্ডেশ্যনৰ গুৰিত সদায় পানী সাৰ জাবৰ দিব লাগিব। দুয়োজনে যদি এজনে আনজনৰ পৰা বিচাৰি থাকোঁ অহৰহ, তেতিয়াহ'লে জানো সেই সম্বন্ধৰ যেন সেই বুনিয়াদ জানো ভাল হ'ব? কেতিয়াও নহয়। এজন দাতা হ'ব লাগিব আৰু এজনে, তেতিয়াহে আমি কি কৰিব পাৰিম? সম্বন্ধটোক আমি ঠিক ঠাককৈ ৰাখিব। আমি দুয়োজনে যদি এজনে আনজনৰ পৰা খুজিবলৈ আৰম্ভ কৰি দিওঁ, হয়নে? খুজিবলৈ আৰম্ভ কৰি দিয়াৰ লগে লগে ক'ৰ পৰা দিব? তেওঁৰ ভিতৰতে সেই ক্ষমতা নাই, তেওঁ ক'ৰ পৰা দিব বেচেৰা? তেওঁ কি লাগে? আকৌ তেওঁ মোক ক'ৰ পৰা দিব? এনেকৈ যদি ভাবোঁ এনেকৈ ভাবিব লাগিব। গতিকে মই এটাই অনুৰোধ কৰিম, যেতিয়া সংসাৰত এনেকুৱা ধৰণৰ সমস্যা আহে, কিবা কিবি আহে, এক্সট্ৰা মেৰিটেল এফেয়াৰ হওক, কিবা বেলেগ ধৰণৰ ঠগ প্ৰবঞ্চনাই নহওক কিয়, বেলেগ সংস্কাৰৰ দ্বাৰা আপুনি আঘাত নাপাওক কিয়, আপুনি মুহূৰ্ততে নিজক শক্তিশালী কৰক। এনেকুৱা কেতিয়াও নাভাবিব যে মই এওঁক ত্যাগ কৰি পেলাই বা মই এইগৰাকীক ত্যাগ কৰি মই বেলেগ ক'ৰবাত কিবা পাম নেকি। আচলতে আমাক বেছি কোনে আকৰ্ষণ কৰে? য'ত আমি সন্মান আৰু মৰম পাওঁ তাৰ প্ৰতি আমি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰোঁ। কিন্তু মই এটা কথা কওঁ, সেই সন্মান আৰু আকৰ্ষণ বহুদিনীয়া হৈ নাথাকে। থাকে জানো সম্বন্ধত? থাকেনে সেই ৰেচপেক্ট আগৰ? থাকেনে সেই নিস্বাৰ্থ প্ৰেম? নাথাকেগৈ। গতিকে যিটো সম্বন্ধ আপুনি সামাজিকভাৱে আপোনাক স্বীকৃতিপ্ৰাপ্ত সম্বন্ধ পাইছে, সেই সম্বন্ধটোকে আপুনি স্বৰ্গৰ দৰে কৰি তোলক, হয়নে? সেইটোৱে আমি বিচাৰোঁ। তেতিয়াহে আপোনালোকৰ পৰা সন্তানে শিকিব আৰু সেই সন্তান কি হ'ব? সুস্থভাৱে আপোনাৰ ঘৰত ডাঙৰ দীঘল হ'ব। আমি যি কৰ্ম কৰোঁ তাৰ সম্পূৰ্ণ প্ৰভাৱ সন্তানৰ ওপৰত পৰে। মাতৃগৰাকী যদি ডিপ্ৰেছ হৈ থাকে, মাতৃগৰাকী যদি অনবৰতে হতাশাত থাকে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে সেই সন্তানটো লাহে লাহে সিও মন মাৰি থাকিব, তাইও মন মাৰি থকা হ'ব। কাৰণ আমি ইণ্টাৰলিংক হৈ থাকোঁ। আভ্যন্তৰীণভাৱে আমি এজনে আনজনৰ লগত সম্পৰ্কিত হৈ থাকোঁ। বহু পুণ্য, বহু ভাল কৰ্মৰ বলত আমি সংসাৰ পাওঁ, সন্তান পাওঁ। আমি খুব ভাল কৰ্মৰ বলত এটা পৰিয়াল পাওঁ, নহয় জানো? গতিকে এজনৰ বিকৰ্মৰ বাবে যেন গোটেই পৰিয়ালটো আমি ধূলিসাৎ নকৰোঁ। এজনৰ বিকৰ্ম হৈছে হওক কোনোবা এজনৰতো বেমাৰ হ'ব পাৰে পৰিয়ালটোত, তেওঁক আমি আঁকোৱালি ল'ব লাগিব। আমি তেওঁক সেই মৰম চেনেহৰে আমি আকৌ উভতাই আনিব লাগিব। ক'লৈনো যাব? ঘৰ দুৱাৰ এৰি পেলাই আকৌ ঘৰলৈকে ঘূৰি আহিব। গতিকে ইমান শ্ৰেষ্ঠ ভাৱনা, ইমান শ্ৰেষ্ঠ যদি আমি বিচাৰ ৰাখোঁ, তেতিয়াহ'লে কি হ'ব জানেনে? আপোনাৰ শক্তিশালীভাৱে আপুনি ইমান শক্তিশালী হ'ব, আপুনি চাব লাহে লাহে সকলোৰে যিবিলাক বিকৰ্ম বা যিবিলাক দুখ, যাৰ যেনেকুৱা ধৰণৰ স্বভাৱ সংস্কাৰ আছে, সেইবিলাকৰ প্ৰতি আপোনাৰ বৰ বেছি বেয়া দৃষ্টি নাযাব। লাহে লাহে
আপুনি গ্ৰহণ কৰি ল'ব। কাৰণ আপুনি জানিব, আপোনাৰ বিশ্বাস থাকিব যে তেওঁ অবাতে গৈ আছে, তেনো ক'লো কিমান দিননো যাব, আকৌ ঘৰলৈকে ঘূৰি আহিব। গতিকে আৰু কেইটামান যিকেইটা আমি ৰাতিপুৱা নিজে নিজক সদায় মন বুদ্ধিক ক'ব লাগে, কি ক'ব লাগে, আৰু কেইটামান কথা ক'ব লাগে যেতিয়া মন বুদ্ধি আকৌ যেতিয়া বেছি মন বুদ্ধিক আমি উৎসাহিত কৰি থাকিব লাগে। এতিয়া যেতিয়া আপোনাৰ কাৰোবাৰ সম্বন্ধৰ কাৰণে কিবাৰ কাৰণে যেতিয়া মন বুদ্ধি বেয়া হয়, তেতিয়া কি হয় জানেনে, আমি এনেকুৱা লাগে যেন চবফালে সকলো বেয়া হৈ গ'ল, চব বন্ধ হৈ গ'ল। তেতিয়া কোনোবাই উৎসাহ দিলেও আমি খুব সোনকালে উৎসাহিত নহওঁ, নিৰুৎসাহী হৈ যাওঁ দেই। গতিকে মই আৰু এটা অনুভৱ শ্বেয়াৰ কৰিব বিচাৰিছোঁ এইখিনিতে। আৰু এটা ফোন কলছ আহিছিল, এগৰাকী স্বামীৰ আহিছিল যে তেওঁ কৰ্মসূত্ৰে তেওঁ গাড়ী চলায়, কেব চলায়, আৰু তেখেতৰ পত্নীয়ে তেখেত নথকাৰ সুযোগ লৈ বিভিন্ন মানুহৰ লগত তেওঁৰ সম্পৰ্কত থাকে বুলি তেওঁ পিছত গম পালে। আৰু গম পোৱাৰ পিছত তেওঁ মানসিকভাৱে বৰ হতাশাগ্ৰস্ত হ'ল। কি কৰিম কি নকৰিম, তেওঁ নিজৰ পত্নীক নিজৰ সন্তানক খুব বেছি ভাল পায় গভীৰভাৱে, আৰু কৰ্মসূত্ৰে তেওঁ বাহিৰত থাকিবলগীয়া হয়। গতিকে তেওঁ যেতিয়া সেইবোৰ গম পালে, তেওঁ অকণমান মানসিকভাৱে তেওঁ বৰ বেছি ভাগি পৰিলে। আৰু মোক এদিন ফোন কৰিছিলে, কৰি পেলাই ক'লে যে মই কি কৰিম, মোৰ মানে এনেকুৱা লাগিছে যেন মোৰ আৰু জীৱনটো আচলতে কোনো অৰ্থই নাই, যাৰ কাৰণে মই ইমান কৰি আছিলোঁ, তেওঁৱে আজি এনেকুৱা কৰি আছে, মোৰ পিছত মই গম নাপাওঁ। তো তেওঁক মই এইখিনি কৰিবলৈ কৈছিলোঁ যে ৰাতিপুৱা শুই উঠি তেওঁ কৰিছে, তেওঁক ভাবি লওকচোন আপুনি, তেওঁ মানসিকভাৱে ৰুগীয়া হৈ আছে। যি মানসিকভাৱে ৰুগীয়া, যিয়ে মানসিক শক্তি হেৰাই পেলাইছে, যিয়ে ভাল বেয়া কি বিচাৰ কৰিব জনা নাই, গতিকে তেওঁৰ প্ৰতি আপোনাৰ খং অহাটো স্বাভাৱিক নে আচলতে তেওঁৰ প্ৰতি আপোনাৰ দয়াশীল আৰু আপোনাৰ আশীৰ্বাদ যোৱাটো উচিত? আশীৰ্বাদ দিব লাগিব। তেতিয়া তেওঁ কৈছিল যে কেনেকৈ আশীৰ্বাদ দিওঁ, মোক ইমান বেয়াকৈ তেওঁ ঠগি আছে, মই আশীৰ্বাদ কেনেকৈ দিম? সেইটোতে আমাৰ আচলতে ভুল হৈ যায়, সেইখনতে আমাৰ ভুল হৈ যায়। সম্বন্ধ মানে জানো কেৱল পোৱা, বাৰু মই সম্বন্ধত আহিলোৱেই, মোৰ পতি পত্নী হিচাপে কাৰোবাক পালোৱেই, তাৰ অৰ্থটো এইটো নহয় যে তেওঁ মোৰ মতে থাকিবলৈ মই যি বিচাৰোঁ তাকেই পাব লাগিব। তেওঁতো বহু কৰ্মৰ ফল্ডাৰ লগত লৈ আহিছে, সেইবিলাকেতো এতিয়া খোল খাব। এই পৃথিৱীত কোনো মনুষ্যৰ গাত কোনো দুখ নাই, সকলোৱে নিজৰ কৰ্মৰ পাৰ্ট বজাই আছে। এনেকৈ যদি আমি ভাবি লওঁ, তেওঁ সেইটো পাৰ্ট বজাই আছে বেচেৰি, উপায় নাই, তেওঁৰ হাততো কোনো ধৰণৰ উপায় নাই, তেওঁ সেই পাৰ্ট বজাবই লাগিব, কাৰণ তেওঁ কাৰ্মিক একাউণ্ট সূত্ৰে সেই কৰ্ম ফল্ডাৰ লগত লৈ আহিছে। গতিকে তেওঁক মই বুজালোঁ, বহুত বুজোৱাৰ পিছত তেখেত মান্তি হ'ল, কৈছে মই কৰি চাওঁ বাৰু চিষ্টাৰ, কিন্তু মোৰ মন একদম ভাল নহয়, মই কি কৰিম? সদায় তেখেতে যেতিয়া তেখেতক সংকল্প ল'বলৈ কোৱা হ'ল এনেধৰণে ৰাতিপুৱা শুই উঠি নিজৰ মন বুদ্ধি সুস্থ কৰা, তেওঁ দেখিলে লাহে লাহে তেওঁৰ কাৰণে সহজ হ'ল সকলো কথা। আৰু এদিন সঁচাকৈ তেওঁৰ পত্নীও ভাল হৈ গ'ল, তেওঁৰ পত্নীয়ে তেওঁক ক্ষমা খুজিলে এই সকলোবোৰৰ কাৰণে, আৰু এতিয়া তেওঁ সুস্থ জীৱন যাপন কৰি আছে। কোৱাৰ ভাৱাৰ্থ এইটোৱেই যে ৰাতিপুৱা শুই উঠি সেইবাবে নিজক শক্তিশালী কৰক, কাৰোৰে মুখ চোৱাৰ আগত নিজৰ মুখখন চাওক, নিজক প্ৰেম কৰক। কিয় জানেনে, আমি ক'ৰবাত লোকক প্ৰেম কৰিব গৈ নিজৰ লগত প্ৰেম কৰাটো পাহৰি গ'লোঁ। আনৰ কেন্দ্ৰিক হৈ থাকোঁতে নিজৰ মন বুদ্ধিক নিজক চাবলৈ পাহৰি গ'লোঁ। নিজক যেতিয়া আইনাৰ সন্মুখত দেখোঁ, এনেকুৱা লাগে যে কি ভয়ংকৰ এটা যেন নিজকে ৰুগীয়া যেন অনুভৱ হোৱা হ'ল। সেইবাবে শুই উঠিয়ে কওঁ যে ৰাতিপুৱা শুই উঠি আইনাৰ সন্মুখত নিজকে চাওক, হাঁহক নিজক চাই পেলাই, আৰু সদায় ক'ব মই সৌভাগ্যশালী, মোৰ দৰে ভাগ্যৱান এই পৃথিৱীত আৰু কোনো নাই, মই যেনেকৈ মই বহুত ভাল, মই শ্ৰেষ্ঠ, মই ঈশ্বৰ, আল্লাহ, গড, ভগৱান, পৰমাত্মাৰ সন্তান, মোৰ মন বুদ্ধি পবিত্ৰ, মোৰ মনত কাৰোৰে প্ৰতি আক্ষেপ নাই, যোনে যি কৰি আছে সেয়া তেওঁৰ কৰ্মৰ পাৰ্ট, মই সকলোকে ক্ষমা কৰি দিছোঁ, মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই। যিসকল আত্মাই আপোনাক ডিষ্টাৰ্ব দি আছে বা যিসকল মনুষ্যৰ পৰা প্ৰব্লেম পাই আছে, তেওঁলোককো আপুনি স্মৰণ কৰি ক'ব তোমালোকে এই বিকৰ্মৰ পৰা উদ্ধাৰ হোৱা, তোমালোকৰ সকলো ঠিক হওক, তোমালোকে দহো দিশে উন্নতি কৰা, মোৰ তোমালোকৰ প্ৰতি কোনো আক্ষেপ নাই, কেৱল তোমালোকৰ প্ৰতি মোৰ দয়া কৰোণা আৰু আশীৰ্বাদ আছে, আজীৱন থাকিব। এনেকৈও ক'বচোন, দেখিব আপুনি লাহে লাহে আপুনি সলনি হ'ব, নিজে নিজৰ লগত মগন হ'বলৈ আপোনাৰ আৰম্ভ। তাৰমানে ৰাতিপুৱা শুই উঠি মন বুদ্ধিক আপুনি যিয়েই দিব, মন বুদ্ধিয়ে তাৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে। একেবাৰে সত্য কথা এইটো,
শুই উঠিয়ে সেইবাবে আমি কি কণ্টেণ্ট দিছোঁ, কি ধৰণৰ আমি বাক্য কৈছোঁ, কি চিন্তন প্ৰথমবাৰ কৰিছোঁ, সেইবাবে শুই উঠিয়ে বিচনাখন ত্যাগ কৰোঁতেই লগে লগে ক'ব মই মাষ্টাৰ শক্তিশালী, মই জ্ঞানী, মই সৌভাগ্যশালী, মই শান্ত, মই নিৰোগী, মই নিৰ্বিকাৰী, মই পবিত্ৰ, মই পবিত্ৰ। পবিত্ৰতা হৈছে এটা সাংঘাতিক এনাৰ্জেটিক ৱৰ্ড। পবিত্ৰতা মানে কি? সকলো পবিত্ৰতা। মোৰ মন বুদ্ধিত কাৰোৰ প্ৰতি কোনো ধৰণৰ আক্ষেপ নাই। মোক কোনোবাই ঠগিছে, মোক কোনোবাই বেয়াকৈ কৈছে, একো নহয়, সেয়া তেওঁৰ সংস্কাৰ, তেওঁৰ ভাগ্য, একো নহয়। আয়ু দেহি তেওঁ ভাল হওক, সোনকালে তাৰ পৰা মুক্ত হওক, মোৰ কোনো লেনদেন নাই তাৰ লগত, হয়নে? সদায় নিজৰ লগত লেনদেনটো ক্লিয়াৰ কৰক প্ৰথমতে, আনৰ লগত নহয়। আনেতো কৈ থাকিব, আনেতো কৈ থাকিব, কোৱা বাঢ়ি যাব, আনে তিৰস্কাৰ কৰি থাকিব, অপবাদ কৰি থাকিবলৈ দিয়ক, সেয়াটো আমি ৰখাব নোৱাৰোঁ। কিন্তু কৰি যিমান বাঢ়ি যাব সিমানে যেন আপুনি আপোনাৰ মন বুদ্ধি যেন চাপ নপৰে, তাৰ প্ৰতি আপুনি সতৰ্ক হ'ব লাগিব। এতিয়া আমি প্ৰতিক্ষণত নিজকে সতৰ্ক কৰি ৰখাৰ সময় সমাগত, যাতে বেলেগৰ কথা বতৰা যাতে আমাক ডিপ্ৰেশ্যনলৈ লৈ নাযায়, বেলেগৰ কথা বতৰা ব্যৱহাৰ সংস্কাৰ তিৰস্কাৰ যিয়েই নহওক, ঠগ প্ৰবঞ্চনাই যেন আমাক মোহাৰি পেলাব নোৱাৰে, ভাঙি পেলাব নোৱাৰে। তাৰ প্ৰতি আমি ইমান সতৰ্ক হোৱাৰ সময় এতিয়া সমাগত। কাৰণ আমি নিজে নিজক দুখ নিদিওঁ, অন্যই দুখ দিয়ে, তেনেকুৱা ধৰণৰ এটা ভুল বিশ্বাসত আমি চলি আছোঁ। আচলতে অন্যই কাকোৱে ভাঙিব নোৱাৰে, নিজে নিজক আমি ভাঙি আছোঁ। কেনেকৈ ভাঙি আছোঁ? তেওঁ ক'লে, তেওঁৰ কাম আছিল কোৱা। ভাবি লওক, এখন ৰংগমঞ্চ চলি আছে, আপোনাৰ স্বামীৰ পাৰ্টটো হৈছে আপোনাক ঠগাৰ, বা আপোনাৰ পত্নীৰ কামটো হৈছে আপোনাক ঠগাৰ, বা অন্যান্যসকলৰ কাম হৈছে আপোনাক প্ৰবঞ্চনা কৰাৰ, আপোনাক তিৰস্কাৰ কৰা, আপোনাক অপবাদ কৰা, আপোনাক টানা তললৈ টানি অনা, আপোনাক ওপৰলৈ উঠিব নিদিয়া, ঈৰ্ষা জ্বালা যন্ত্ৰণা এইবিলাক আপোনাক কৰি আছে। আপুনি এনে এটা ইমাজিন কৰকচোন, কল্পনা কৰকচোন, আপুনি ছাপ'জ এখন থিয়েটাৰৰ ৰংগমঞ্চত আছে, একদম পূৰ্ণ জোৰত থিয়েটাৰ চলি আছে। থিয়েটাৰত আপুনি হিৰইন হয়, আপুনি হিৰো হয়, আপোনাৰ সন্মুখলৈ বহুত প্ৰত্যাহ্বান আহিছে। কোনোবাই আপোনাক বহুত বেয়াকৈ কৈ থৈ গুচি গৈছে মুখৰ সন্মুখতে, কোনোবাই আপোনাক পিছফালৰ পৰা বেকবাইটিং কৰিছে, বহুত বেয়াকৈ পিছফালৰ পৰা আপোনাক ঈৰ্ষা জ্বালা যন্ত্ৰণা পঠাইছে, কোনোবাই আপোনাৰ হৈ ক'ৰবাৰ বেলেগত অপপ্ৰচাৰ চলাই আছে, কোনোবাই আপোনাৰ হৈ বেলেগত কোনোবাই বেলেগ কথা কৈ আছে। কিন্তু আপুনি হিৰো আৰু হিৰইন, আপুনি কি কৰিব সেই সময়ত? সকলো প্ৰত্যাহ্বানক নেওচি আপুনি নিজৰ যিটো আমাৰ হিৰো, যিটো আমাক যিহেতু চিনেমাখন বা জীৱনৰ আমি হিৰো হিৰইন হৈ থাকিব লাগিব। সকলো প্ৰত্যাহ্বানক নেওচি মই যেন জিকি গ'লোঁ, মই বিজয়ী হওঁ, সেই ভাৱনা আমি দেখাব পাৰিবলৈ, তেতিয়াহে আমি হিৰো হিৰইন বুলি কোৱা যাব। নহ'লেতো সদায় দেখোন ভিলেইনৰ ঠাইতে আমি থাকিব লাগিব, হয়নে? গতিকে এটা কথা সদায় মনত ৰাখিব, আপুনি যদি হিৰো আৰু হিৰইন হয়, আপোনাৰ পিছত কিন্তু ভিলেইনৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়ি যাব। সেইটোৰ প্ৰতি কিন্তু আপুনি সতৰ্ক আৰু আপোনাৰ এটেনশ্যন থাকিব লাগিব। গতিকে এয়া হৈছে জীৱন। আপুনি ভাবি লওক, প্ৰতিটো মুহূৰ্ততে আপুনি ৰংগমঞ্চত আপুনি কৰ্ম কৰি আছে, আপুনি এখন লাইভ থিয়েটাৰত আপুনি পাৰ্ট বজাই আছে। আপোনাৰ কি পাৰ্ট থাকে? আপুনি এগৰাকী সন্তানৰ মাতৃ হিচাপে আপুনি সদায় নিজৰ সঠিক পাৰ্ট বজাওক। এগৰাকী স্বামী হিচাপে সঠিক পাৰ্ট বজাওক। আপুনি এগৰাকী মাতৃ, পত্নী, কাৰোবাৰ বোৱাৰী, কাৰোবাৰ ছোৱালী, কাৰোবাৰ কিবা, অফিচত আপুনি অফিচাৰ বা আপুনি কৰ্মচাৰী, আপুনি ব্যৱসায় বাণিজ্যত আপুনি মালিক, এই গোটেই পদবিলাকক আপুনি ৰংগমঞ্চৰ লগত তুলনা কৰি ল'ব। আপুনি ভাবিব মই থিয়েটাৰ কৰি আছোঁ, গতিকে থিয়েটাৰত থাকোঁতে আমি কিমান সচেতন থাকোঁ যাতে আমাৰ পাৰ্টটো ঠিক হয়, আমি যেন কৰা প্ৰতিটো এক্টিঙৰ বিনিময়ত যেন আমি হাত তালি পাওঁ সকলোৰে পৰা, আমি আশা কৰোঁ ন। সেইবাবে ভিলেইনগৰাকীক ভাল নাপায় মানুহে, হিৰো বা হিৰইনগৰাকীৰ প্ৰতি বেছি মানুহ আকৰ্ষিত হয়। গতিকে মই জানো আপুনি আপোনাৰ জীৱনৰ হিৰো আৰু হিৰইন, আপুনি হিৰো আৰু হিৰইন। গতিকে সংকল্পৰ দ্বাৰা ৰাতিপুৱাটো আৰম্ভণি কৰি দিয়ক, 21 দিন নিৰন্তৰ কৰক, তাৰপিছত আপুনি সেয়া আপোনাৰ ব্যৱহাৰ বা সংস্কাৰলৈ পৰিৱৰ্তন হৈ যাব। তেতিয়া আপুনি নোকোৱাকৈ স্পণ্টেনিয়াছলি শুই উঠাৰ লগে লগে আপোনাৰ মন বুদ্ধিয়ে নিজে বজাবলৈ আৰম্ভ কৰি দিব। সেইটোৱে হৈছে লজিক, সেইটোৱে হৈছে ছায়েন্স। তাৰমানে মন বুদ্ধিক কিছু সময় লাগে বস্তুবিলাক ৰেকৰ্ড কৰাই দিবলৈ, কাৰণ ইমান দিন মই ব্যৰ্থই ভাবি আছিলোঁ, চব ব্যৰ্থ কথাই চিন্তন কৰি আছিলোঁ, ইমান বেয়া নিগেটিভ কথা বতৰাবিলাক আহি আছিলে। কিন্তু এতিয়া মই পজিটিভ ভোজন দিম, হয়নে? ছাপ'জ আপুনি ইমান দিন বৰ মা মছলাযুক্ত খাই আছিলে খাদ্য, পেটে হজম কৰি আছিল কিবা কৰি পেলাই, কিন্তু জ্বলা পোৰা হয়, গেষ্ট্ৰিক হয়, তথাপিও আপুনি এৰা নাছিল, খাই আছিল। কিন্তু হঠাতে আপুনি একেবাৰে সাধাৰণ খানা খাবলৈ আৰম্ভ কৰিলে, প্ৰথম 3 দিন আপোনাৰ টেষ্ট নালাগিব,
ভাল নালাগিব, কিবা নালাগিব। ঠিক একেদৰে যেতিয়া আপুনি ব্যৰ্থ সংকল্প ইমান দিন চলাই আছিল, ব্যৰ্থ কথা বতৰা চিন্তাই আপোনাক জমুৰি দি আছিল, এতিয়া যেতিয়া আপুনি শুদ্ধ সংকল্প বা এই শ্ৰেষ্ঠ সংকল্পবিলাক ল'বলৈ আৰম্ভ কৰিব, দেখিব লাহে 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 টাইম লাগে। তেতিয়া আত্মাকো অকণমান টাইম লগা হৈ যায়, যে মন বুদ্ধিকো অকণমান টাইম লগাটো হৈ যায়। গতিকে আপুনি চিন্তিত নহ'ব, সকলো সমস্যাৰ সমাধান আছে। নিজকে শেষ কৰি দিম, নিজক আপুনি কেতিয়াও ডিপ্ৰেশ্যনৰ লেভেললৈ লৈ নাযাব। কিয় নাযাব? আপুনি যিমানেই যি কষ্ট আপুনি সহ্য কৰিবলগীয়া নহওক কিয়, সেয়া আপুনিয়ে কৰিব লাগিব। আপোনাৰ বাবে আন কোনেও নকৰে পৃথিৱীত, সেইটো 100% নিশ্চিত, হয়নে? গতিকে ঠগ, প্ৰবঞ্চনা, তিৰস্কাৰ, অপবাদ এইবিলাক থাকিবই সমাজত। মনুষ্য একেলগে আছে, থাকিবই। তাৰ মাজত নিজক সকলো সময়তে আপুনি সংকল্পৰে পৰিপুষ্ট কৰি থাকক। আপোনাৰ দ্বাৰা যেন ভুল নহয়, আপোনাৰ মনৰ পৰা যেন কাৰোৰ প্ৰতি কোনো ধৰণৰ অভিশাপ নাযায়, আপোনাৰ যেন কেতিয়াও মন বুদ্ধিৰ পৰা কাৰোৰ প্ৰতি ঈৰ্ষাৰ সৃষ্টি নহয়, তাৰ প্ৰতি আপুনি সতৰ্ক থাকিব। কাৰণ কিয় কৈছোঁ, যিমানে মন বুদ্ধিয়ে যি প্ৰডিউচ কৰিব, আমাৰ মন বুদ্ধিয়ে যিবিলাক সৃষ্টি কৰিব ভাৱনাৰ বা আৱেগৰ, সেইবিলাকে আমাক প্ৰথমতে কি কৰে? আমাক প্ৰভাৱিত কৰে, আমাক প্ৰথমতে তাৰ ফলাফল দিয়ে। গতিকে ঈৰ্ষাৰ ফলাফল কি হ'ব পাৰে বাৰু? মই বাৰু কাৰোবাক ঈৰ্ষাই কৰি পেলালোঁ, তাৰ ফলটো কোনে ভোগ কৰিব লাগিব? মই কৰিব লাগিব। ডাইজেশ্যন কমি যাব, অস্থিৰতা বাঢ়িব, মন বুদ্ধি বিষণ্ণ হ'ব, ভাল নালাগিব, খং বাঢ়িব, কিবা এটা এবচেণ্ট, যিটো আমি কি বুলি কওঁ, এটা ভিতৰি যিটো মন মাৰি থকা এটা স্বভাৱ, সেইটো আহিব পাৰে। গতিকে ঈৰ্ষাই মানুহগৰাকীক ধ্বংস কৰি পেলায় সকলো ফালৰ পৰা। দ্বিতীয়তে খং, যেতিয়া খঙে মানুহৰ বহুদিনীয়া ভাল ৰেকৰ্ডকো বেয়া কৰি পেলাব পাৰে। খঙে মানুহৰ বহুদিনৰ যিবিলাক ভাল গুণ আছিলে, যিবিলাক কথা বতৰাৰ কাৰণে আপোনাক বহুতে ভাল পাই আছিলে, খং কৰাৰ লগে লগে কি হয়? সেইবিলাক ধূলিসাৎ হৈ যায়গৈ। আগৰ যিবিলাক খ্যাতি, সেইবিলাকো ধূলিসাৎ হৈ যোৱাৰ সম্ভাৱনা থাকে। গতিকে এনেকৈ ভাবিব লাগিব, একো নহয়, মইতো হিৰো, মোৰ সন্মুখলৈ এইবিলাক ভিলেইন আহিবই, সকলোকে মই সুহৃদয়ৰে আশীৰ্বাদ, শুভকামনা, শুভভাৱনা দি মই আগবাঢ়ি যাব লাগিব দেই। গতিকে প্ৰতিটো সময়তে নিজক আপুনি সতৰ্ক কৰি ৰাখক। তৃতীয়তে, যেতিয়া আপুনি আনৰ হৈ পেলাই যেতিয়া আপুনি বহুত বেছি বেয়া ভাবি পেলাই আপুনি চাব, সেই দিনটো আপোনাৰ শাৰীৰিকভাৱে, কাৰণ আজিকালি গোটেই বেমাৰবিলাক হৈছে চাইক'ছমাটিক, যিমানেই মন বুদ্ধি বিষণ্ণ হ'ব, সিমানেই শৰীৰৰ যিবিলাক কৰ্ম, যিবিলাক শৰীৰৰ যিবিলাক আমাৰ এক্টিভিটি, সেইবিলাকো ডাউন হ'বলৈ আৰম্ভ কৰিব। ডাইজেশ্যন কমি যাব, হজম নহ'ব, টোপনি কম হ'ব, অস্থিৰতা বাঢ়িব, বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে, মূৰ বিষাব পাৰে, মাইগ্ৰেইন থাকিলে মাইগ্ৰেইন বাঢ়ি যাব পাৰে, বিভিন্ন ধৰণৰ আপোনাৰ থাকিব, হৈ যাব পাৰে। গতিকে এই বেমাৰ আজাৰবিলাক হৈছে আমাৰ মনৰ লগতো লিংক থাকে দেই। গতিকে ভাবিব যে নহয়, মই মোৰ মন বুদ্ধিটোক মই সাৰুৱা কৰি ৰাখিব লাগিব, মই মোৰ মন বুদ্ধিক নিজে পানী দিব লাগিব। ইয়াত কোনো পানী দিবলৈ নাহে, ৰাতিপুৱা সাৰ জাবৰ দিবলৈ কোনো আহিব নোৱাৰে। গতিকে নিৰাকাৰ পৰম পিতা পৰমাত্মা, তেখেতৰ ছত্ৰ ছায়াত, যাক আমি ঈশ্বৰ, আল্লাহ, গড, ভগৱান বুলি কওঁ, ৰাতিপুৱা শুই উঠিয়ে তেখেতৰ স্মৰণত ৰাতিপুৱাটো আৰম্ভণি কৰি দিয়ক। ভাল হ'ব, সকলো ভাল হ'ব, সেইটো 100% গেৰেণ্টেড ভাল হ'বই হ'ব। আপুনি জীয়াই থাকক, খুব ভালকৈ জীয়াই থাকক। আপোনাৰ যদি পৰিয়ালত কোনোবাজনে যদি কিবা ভুল কাম কৰিছে, আপোনাক যদি কোনোবাজনে যদি বেয়া পথ দেখাইছে, কিবা হৈছে, তেওঁক ক্ষমা কৰি দিয়ক, তেওঁক মৰমৰ দৃষ্টিৰে লওক, তেওঁক ক্ষমা কৰি দিয়ক। এই ধৰণৰ ভাৱনাৰে আপুনি জীয়াই থাকিবলৈ আৰম্ভ কৰকচোন। দেখিব আপোনাৰ জীৱনটো সকলো ফালৰ পৰা সুস্থ, সবল, শক্তিশালী, জ্ঞানী, শান্তি আৰু সুখ স্থাপনা হ'বলৈ আৰম্ভ কৰিব। শেষত ক'ম, এটা মহাবাক্য সদায় ক'ব, মই সুখ আৰু আনন্দস্বৰূপ আত্মা, আই এম হেপ্পী এণ্ড ব্লিছফুল চ'ল। কিয় কৈছোঁ? যে মোৰ সুখ আৰু আনন্দ কোনো ব্যক্তিৰ সংস্কাৰ, ব্যৱহাৰ, কাৰোৰে কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল নহয়। এই কথাটো খুব ক'ব যে মোৰ সংস্কাৰ ব্যৱহাৰ মোৰ নিজৰ, মোৰ সুখ আনন্দ মোৰ নিজৰ সম্পত্তি, জনমসিদ্ধ অধিকাৰ, যিটো মোৰ মন বুদ্ধিৰ সকলো সময়তে স্থায়ী হৈ আছে। গতিকে আনে যি কৰ্ম কৰক বা নকৰক, তাৰ প্ৰতি মোৰ কোনো ভ্ৰক্ষেপ নাই, কাৰোৰ প্ৰতি মোৰ কোনো আক্ষেপো নাই। ভ্ৰক্ষেপো নাই, আক্ষেপো নাই, খুব ইম্পৰ্টেণ্ট। যে কোনো ধৰণৰ মোৰ কোনোবাই কি কৰি আছে তাৰ প্ৰতি মোৰ কোনো গুৰুত্ব নাই, মোৰ গুৰুত্ব দিয়াটো মোৰ কামেই নহয় আচলতে। দ্বিতীয়তে, যদি মোক কোনোবাই বেয়া কৰিছে, সেইবিলাকৰ প্ৰতিও মোৰ আক্ষেপ নাই, তাৰ প্ৰতিও মোৰ গুৰুত্ব নাই। গতিকে নিৰাকাৰ পৰমাত্মাই কয়
গ্লানি আৰু গায়ন, নিন্দা আৰু স্তুতি। তাৰমানে কোনোবাই আপোনাক বহুত নিন্দা কৰিছে, তেওঁক আপোনাৰ মানসিক আশীৰ্বাদৰ বেছি প্ৰয়োজন। কোনোবাই আপোনাক খুব স্তুতি কৰিছে, প্ৰশংসা কৰিছে, গায়ন কৰিছে, তাতো আপুনি আচলতে খুব বেছি তেওঁৰ ফলীয়া হৈ যাব নালাগে দেই। তাত আমি বেলেঞ্চ ৰাখিবলগীয়া হয়। পৰমাত্মাই কয়, গ্লানি আৰু গায়নক এক কৰি পেলাই তুমি ৰেহেম দিল হোৱা, সকলোৰে প্ৰতি ৰহম দিল। ৰহম দিল মানে কি? সকলোৰে প্ৰতি দয়ালু, কৃপালু, সকলোকে যোন যেনেকুৱাই তাক তেনেকৈ গ্ৰহণ কৰক। কিয়নো অসম্ভৱ কথা কওকচোন? কি অসম্ভৱ বাৰু কওকচোন আপুনি? একো অসম্ভৱ নহয়, হয়নে? আমাৰ পৰিয়াল, মোৰেই পৰিয়াল, মোৰ আশীৰ্বাদৰ দ্বাৰা যদি পৰিয়ালটোৱে যদি সকলো বিকৰ্মৰ পৰা উদ্ধাৰ হয়, তাতকৈ পুণ্য কৰ্মৰ পৃথিৱীত কিবা আছে জানো? একেবাৰে নাই। সংসাৰ মানে এনেকুৱা নাভাবিব কাৰোবাৰ লগত মই বিয়া হৈ আহিলোঁ, 7 পাক হোমৰ গুৰিত বহিলোঁ, নীতি নিয়ম কৰিলোঁ, বেলেগ ধৰণৰ প্ৰথাৰে বিয়া হৈ আহিলোঁ। বিয়া হৈ আহিলোঁ মানে আৰু কি তাতে শেষ নহয়। বিয়া হৈ আহিলোঁ মানে কি, এটা আমি কাৰ্মিক একাউণ্ট এটা লগত লৈ আহিলোঁ, যিটোক মই সঠিকভাৱে, শুদ্ধভাৱে, খুব শক্তিশালীভাৱে মই তাক চলাই নিব লাগিব দেই। গতিকে অপজিতজন কেনেকুৱা তাৰ ওপৰত বেছি আপুনি বিশ্লেষণ কৰি নাথাকিব। আপোনাৰ স্বামী কেনেকুৱা, আপোনাৰ স্ত্ৰী কেনেকুৱা, সেইবিলাক কথা বেলেগৰ আগত বেছি কৈ থাকিব নালাগে। যিমান কৈ থকা যায় নিজৰ গুণখিনি কমি থকা যায় আচলতে। তেওঁ তেনেকুৱাই, লোকৰ আগত বাৰু কৈ দিলোঁ দুআষাৰমান তেওঁৰ হৈ পেলাই, কিনো বাৰু মই সমাধানটো পাম জানো? সেইবিলাক কথা বুবু বাবা কৈ পেলাই বেলেগৰ কাণলৈ যাব, বেলেগৰ কাণলৈ যাব, আৰু এদিন কি হ'ব, তেওঁ বদনাম হ'বলগীয়া অৱস্থা হয়। গতিকে ঘৰৰ কথা, নিজৰ প্ৰিয়জনৰ কথা, সন্তান সন্ততিৰ কথা, ঘৰত থকা শাহু শহুৰ প্ৰমুখ্যে ননদ কিবা কিবি আছে, সেইবিলাকৰ কথা কেতিয়াও কাৰোৰে আগত ক'ব নাপায়। সেইবাবে আমি সেই পৰিয়ালটোলৈ আহিছোঁ, সেইবাবে আমি সেই পৰিয়ালটোৰ ভাগিদাৰ হৈছোঁ। সেই পৰিয়ালটোৰ ভাগিদাৰ হোৱা মানে তেওঁৰ কথা যদি মই বেলেগতেই কৈ থাকিবলগীয়া হয়, তেন্তে মই সেই পৰিয়ালটোৰ জানো সঁচা অৰ্থত জানো ভাগিদাৰ হ'লোঁ? কেতিয়াও নহয়। এটা পৰিয়ালত অহা মানে কি, ডাঙৰ দায়িত্ব লৈ আহিছোঁ। প্ৰত্যেকজনৰ জীৱনৰ যিবিলাক কাৰ্মিক একাউণ্ট বা প্ৰত্যেকজনৰ জীৱনৰ যিবিলাক কথা বতৰা, তেওঁলোকৰ যিবিলাক কৰ্ম, তাত মোৰ দখল থাকিব। কিন্তু দখল নিগেটিভ দখল নহয়। দখল মানে কি, মোৰ শুভকামনা শুভাৱনা, মোৰ আশীৰ্বাদ তেওঁলোকক মই দিবই লাগিব, সেইটো তেওঁলোকৰ অধিকাৰ। পৰিয়ালটোত এজনে আনজনৰ আশীৰ্বাদ পোৱাটো, এজনে আনজনৰ প্ৰতি মৰম, দয়াশীল, কৃপাশীল হোৱাটো কিন্তু জনমসিদ্ধ অধিকাৰ। এজনে আনজনৰ আমি কি অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁ? মই তোমাতকৈ ডাঙৰ, তুমি মোৰ কথা শুনিব লাগিব। কি সাব্যস্ত কৰিবলৈ যাওঁ? আপুনি কথাটো কেনেকৈ কিয় তেনেকৈ ক'লে মই কিয় সহ্য কৰিম, হয়নে? গতিকে এই আজি পৰিয়ালত সেইবিলাক বাট বিতণ্ডা বাঢ়িছে। ইমান বেছি সাংসাৰিক সমস্যাৰ ফোন কলছ আহে দিনটো মোলৈ। কিয় হৈছে তেনেকুৱা? যে আমি কাকো কোনেও সহ্য কৰিব নোৱাৰোঁ, নিজেই নিজক সহ্য কৰিব নোৱাৰোঁ। আচলতে আনৰটো এটা ডিফাৰেণ্ট কথা, আমি নিজেই নিজক সহ্য কৰিব নোৱাৰোঁ। সেইবাবে শুই উঠিয়েই সৰ্বপ্ৰথমে নিজক চাৰ্জ নকৰাকৈ কেতিয়াও ৰাতিপুৱাটো আৰম্ভণি কৰিব নাপায়। কাৰণ ৰুমৰ পৰা বাহিৰ হ'ল মানে বাহ্যিক জগতৰ লগত, বাহ্যিক সম্বন্ধৰ লগত আপোনাৰ লেনদেন আৰম্ভ হৈ যায়। লোকৰ লগত লেনদেন আৰম্ভ হৈ যোৱাৰ আগত নিজৰ লগত লেনদেনটো কৰিবলৈ আপুনি আগতে কৰি লওক। যে এতিয়াতো কি হয়, দৰ্জাখন খোলাৰ লগে লগে আনৰ লগত দেখা সাক্ষাৎ হ'লে, আনৰ থটৰ বিনিময় হ'লে, কথা বতৰা আৰম্ভ হ'লে, তাৰ আগতে ৰুমৰ পৰা ওলাওঁতেই বা বিচনাখন ত্যাগ কৰোঁতেই দিনটোৰ বাবে আপুনি সংকল্প লৈহে আপুনি ভৰিখন মাটিত থওক। মই মাষ্টাৰ শক্তিশালী, মই জ্ঞানী, মই শান্ত, মই পবিত্ৰ, মই দয়াশীল, ক্ষমাশীল, মই সৌভাগ্যশালী, মই নিৰোগী, মই সুস্বাস্থ্যৱান, মোৰ মন বুদ্ধি পৰম পবিত্ৰ, মোৰ কাৰোৰে প্ৰতি কোনো ধৰণৰ বেয়া ভাৱনা নাই, কাৰোৰ প্ৰতি মোৰ কোনো আক্ষেপো নাই, ভ্ৰূক্ষেপো নাই। মই শ্ৰেষ্ঠ, মই যেনেকৈ মই মোৰ বাবে শ্ৰেষ্ঠ। আজিৰ দিনটোত মই কাৰোৰে কথা বেয়াকৈ নকওঁ, নুশুনো, নাচাওঁ আৰু নাভাবোঁ। মই নিজেই নিজৰ ওপৰত কণ্ট্ৰল ৰাখিম। মোৰ মনে ভাবিবলৈ আৰম্ভ কৰিলেও মই নিজে নিজক ৰখাই দিম দেই। এয়া হৈছে নিজে নিজৰ লগত লোৱা সংকল্প। যিমানে আনৰ পৰা আপুনি অকণমান আঁতৰি থাকিব, আনৰ কথা বতৰাৰ পৰা আপুনি যিমানে আঁতৰি থাকিব, সিমান মন বুদ্ধি আপোনাৰ এটা বেলেগ দিশত শক্তিশালী হ'বলৈ আৰম্ভ কৰিব। গতিকে আহকচোন এই সম্বন্ধৰ টনা আজোৰাৰ পৰা অলপ নিজক সময় দিওঁ,
ৰাজযোগ মেডিটেশ্যন কৰক। আপোনাৰ ঘৰৰ আশে পাশে নিশ্চয় প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মা কুমাৰী বিশ্ববিদ্যালয়খন আছে। তাত গৈ আপুনি অনতিপলমে বিনামূলীয়াকৈ ৰাজযোগ মেডিটেশ্যন ধ্যান তপস্যাটো আপুনি শিকি লওক। মই আকৌ ক'ম, এই মাধ্যমৰ দ্বাৰা এই তপস্যা শিকিবলৈ আপুনি একো পৰিত্যাগ কৰিব নালাগে। কেৱল আপুনি জীৱনৰ আধা ঘণ্টা বা এঘণ্টা সময় লৈ নিৰাকাৰ পৰমাত্মাৰ ওচৰত গৈ বহিব লাগে। ভগৱানৰ ঘৰলৈ যাবলৈ জানো আমি কেতিয়াবা বিতুষ্ট হ'ব পাৰোঁ? হয়নে? নোৱাৰোঁ। কাৰণ তাত টিচাৰ থাকে, সেই টিচাৰে আপোনাক শিকাব। 21 দিন আপুনি নিৰন্তৰ যাওক। যেতিয়া আপুনি তপস্যাটো শিকি ল'ব, আপুনি ঘৰতে প্ৰেক্টিছ কৰক, ঘৰতে সকলো কৰক, দেখিব আপোনাৰ জীৱনৰ পৰিৱৰ্তন হ'বই হ'ব। গতিকে নিজক বচাই ৰাখক, সকলো নিগেটিভিটিৰ পৰা নিজক বচাওক। কেনেকৈ বচাব? ৰাতিপুৱা শুই উঠিয়ে ক'ব, মই মাষ্টাৰ শক্তিশালী। মই কেতিয়াও বেয়া কথা নুশুনো, নকওঁ, নাচাওঁ। মই কাৰোৰে বেয়া কথা নুশুনো। মোক কোনোবাই ক'বলৈ আহিলেও মই কায়দা কৰি নিজে তাৰ পৰা আঁতৰি দিম। নুশুনো, শুনাটো পাপ। পৰমাত্মাই কয়, কোৱাটোতো মহাপাপ, শুনাটো পাপ। গতিকে আহকচোন আমি এই আদৰ্শৰে, এই নিদৰ্শনৰে আমি আমাৰ ঘৰখন স্বৰ্গ, মঠ মন্দিৰ মছজিদ গীৰ্জা নামঘৰ গুৰুদ্বাৰে এনেকুৱা ধৰণৰ এখন তীৰ্থস্থানত ৰূপান্তৰিত কৰোঁ। সদায় ঘৰখনৰ হৈ ৰাতিপুৱাই ক'ব, মোৰ এই ঘৰখন স্বৰ্গ, মোৰ এই ঘৰখনত সম্পূৰ্ণ পজিটিভ বাতাৱৰণে বিৰাজ কৰে। মোৰ এই ঘৰখনত স্বয়ং ঈশ্বৰ আল্লাহ গড ভগৱানে শক্তি দি আছে, ওপৰৰ পৰা কিৰণ দি আছে। মোৰ এই ঘৰখন তীৰ্থস্থান। মোৰ এই ঘৰখনৰ ভিতৰত মই কেতিয়াও আনৰ নেগেটিভ চৰ্চা নকৰোঁ। মই মোৰ এই ঘৰখনত কেতিয়াও আনৰ নিন্দা নকৰোঁ। মই মোৰ এই ঘৰখনত কেতিয়াও অবাঞ্ছিত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰোঁ। মই মোৰ ঘৰখনৰ ভিতৰত কেতিয়াও খংৰাগ নকৰোঁ, তৰ্কাতৰ্কি যুক্তি তৰ্ক নকৰোঁ। মোৰ এই ঘৰখন শান্ত শান্তিৰে বিৰাজ কৰি আছে আৰু মোৰ ঘৰখনৰ কোণে কোণে শান্তিৰ প্ৰকম্পন বিৰাজ হৈ আছে। এনেধৰণে যদি আমি সংকল্পবিলাক লৈ থাকোঁ, লাহে লাহে ঘৰখনে তীৰ্থস্থানলৈ ৰূপান্তৰিত হ'ব। সেইখন ঘৰত থকা প্ৰতিটো মনুষ্যৰ মন বুদ্ধি ফৰকাল হ'ব, শক্তিশালী হ'ব, ভাল লাগিব। ঘৰৰ সকলোৰে মাজত মিলা প্ৰীতি বাঢ়িব, সকলোৰ লগতে এটা আত্মিক সম্বন্ধ স্থাপনা হ'ব। এতিয়া আমি শৰীৰটো শৰীৰ সম্বন্ধ এটা কেৱল ৰাখি থৈছোঁ। মই অমুকৰ তমুক, মই তমুকৰ তমুক, সেই হিচাপে আমি ৰোল প্লে' কৰি আছোঁ। মই যদি কাৰোবাৰ ঘৰৰ বোৱাৰী, মই বোৱাৰী হিচাপে ৰোল প্লে' কৰি আছোঁ। যিখিনি কৰিব লাগে কৰি আছোঁ, কিন্তু আৱেগিকভাৱে বা আত্মিকভাৱে নাই কৰা। যদি মই কাৰোবাৰ ঘৈণী হিচাপে কামখিনি কৰি, কাৰোবাৰ মাতৃ নহয়, দায়িত্ব যদি আপুনি কেৱল শাৰীৰিকভাৱে পালন কৰি থাকে, সেই দায়িত্বই কেতিয়াও ভাল ফলাফল দিব নোৱাৰে। দায়িত্ব সম্পন্ন কৰিব লাগিব আত্মিকভাৱে, মন আৰু বুদ্ধিক সমৰ্পণ কৰি কৰিব লাগিব। সেইবাবে পৰমাত্মাৰ মহাবাক্য, সকলোৰে প্ৰতি এক হ'বা, বিভিন্নতা নানিবা। নিজৰ মন বুদ্ধিত যিমান বিভিন্নতা আনিবা, সিমানেই তুমি ঢোকা খাবা। সেই যিটো শাৰীৰিকভাৱে, সেইবাবে আমি যে ঢোকা খাওঁ আজিকালি সম্বন্ধত কি হৈছে, আমি কেৱল শৰীৰটো শৰীৰ এটা সম্বন্ধ স্থাপনা কৰি ৰাখোঁ, বা যাৰ যিৰ লগত যি সম্বন্ধ সেইটো হিচাপে দায়িত্ব পালন কৰি থাকোঁ। নহয়, আত্মিকভাৱে মই সকলোৰে প্ৰতি সদা দয়াশীল, মই সকলোৰে প্ৰতি কল্যাণকাৰী। মোৰ বাবে সকলোৱে সমান, সকলোৰে ভাল হওক, সকলোৰে ভাল হওক, সকলোৰে। কাৰোৰ প্ৰতি বিশেষ, কাৰোবাৰ প্ৰতি কম। এইবিলাক কৰোঁতে কৰোঁতে কি হয়, আমাৰ মন বুদ্ধি শক্তি হেৰাই পেলাই এনেকুৱা হৈ যায়গৈ, কাৰ প্ৰতি কি কৰিম এতিয়া, এনেকুৱা ধৰণৰ আমাৰ আহি যায়। গতিকে সকলোৰে প্ৰতি এক হওক। আপুনি যিমানে সকলোৰে প্ৰতি এক হ'ব, দেখিব আপোনাৰ মন বুদ্ধি বহুত শক্তিশালী হ'ব। সৰু সৰু কথাত বিচলিত নহ'ব। যিকোনো পৰিস্থিতি আহিলে মন বুদ্ধিয়ে আপোনাক হেল্প কৰিব, সহায় কৰিব, ট্ৰিগাৰ কৰিব, ৰৈ যোৱা, তুমি শক্তিশালী, তুমি পাৰিবা। গতিকে আপোনাৰ ভিতৰতে আপোনাৰ প্ৰিয় বন্ধুজন বহি আছে, যাৰ নামেই হৈছে মন আৰু বুদ্ধি। গতিকে মন বুদ্ধিক আপুনি ৰাতিপুৱা শুই উঠি তেওঁ বিচৰা ভোজন দিয়ক, আপুনি বিচৰা ভোজন নিদিব দেই। তেওঁ মন বুদ্ধি বিচৰা ভোজন দিয়ক, সংকল্প দিয়ক, শুদ্ধ সংকল্প দিয়ক। দেখিব 21 দিনত আপোনাৰ জীৱন পৰিৱৰ্তন হ'ব, আংশিক পৰিৱৰ্তন হ'ব, আৰু গোটেই জীৱনটো আপুনি সংকল্পৰ এনাজৰিৰে আপুনি চলিবলৈ আৰম্ভ কৰক। এইখিনিতে কওঁ, অতি সোনকালে এই সংকল্পৰ ওপৰত মই এখন কিতাপ লিখি আছিলোঁ আপোনালোকলৈ বুলি। সেই কিতাপখন মই অনতিপলমে প্ৰকাশ কৰিম। গতিকে মই প্ৰকাশ কৰাৰ শেষৰ ফালে আপোনালোকলৈ নিশ্চয়কৈ কিতাপখন আগবঢ়াম। গতিকে আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ শুভেচ্ছা মই সদায় কাম্য কৰোঁ। আপোনালোকৰ জীৱনটো গোলাপৰ দৰে, পদুমৰ দৰে জিলিকি উঠক। আপুনি সুখ শান্তি আনন্দ শক্তি প্ৰাপ্তিৰে ভৰপূৰ হৈ থাকক।
মানসিকভাৱে আপুনি সুস্থ সবল আৰু সদায় শক্তিশালী হৈ থাকক তাৰে কামনাৰে। ওম শান্তি।